বাৰ্থডে বয় বাবু ফটো কেইটামান মাৰচোন আমাৰ যাম এই ৰ'দৰ বাৰ্থডে আছে এয়া বাৰ্থডে চকলেট নগা থান পালোহি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ইয়াতে কুঁৱা এটা আছে দেখুৱাম আপোনালোকক এই ইয়াতে কুঁৱাটো ভণ্টি নদী পানী পানী খোৱা কুঁৱা এইটো হ'ল মেইন কুঁৱাটো চাবলগীয়া শ্ৰীমন্ত শংকৰদেৱ এয়া হ'ল শংকৰদেৱে নিজে খন্দোৱা নাদৰ অৱস্থা এতিয়া এনেকুৱা তেওঁ পানী খাবৰ কাৰণে ইয়াত কৈছে নৰুৱা থান মানে য'ত ৰোৱা নাছিল শংকৰদেৱ বেছিদিন সেইকাৰণে নৰুৱা থান আৰু বিভিন্ন ধৰণৰ কথা আছে যিবিলাক জনাবলগীয়া আৰু আগতে ভিডিঅ' কৰিছোঁ বাৰু বাৰ্থডে বয় অসুৰ নাচিব অসুৰ নাচা ঢেই খিটি খিটি ঢেই খিটি খিটি ঢেই খিটি খিটি ঢেই খিটি খিটি ঢেই হেণ্ডশেক বঢ়িয়া যোৱা পালোহি নৰুৱা থান খাই লৈছো এইফালে বাৰ্থডে বয় থানৰ ভিতৰৰ ৰান্ধনীশাল আছে এয়া বহুত বস্তু আছে ইয়াতে এইফালেও আছে ব্যৱস্থা এইফালে ব্যৱস্থা কৰি আছে তেওঁলোকেও আহিছে বিশেষ কাৰণত ৰান্ধন প্ৰকৰণ কৰি আছে তাতে পুখুৰী এটা আছে ওচৰত আৰু এইটো এটা গৃহ এইটো নামঘৰটো এইফালেও আছে মানুহ ইফালেও আছে মানুহ আৰু পুখুৰীটো সেইটো ইতিমধ্যে দেখুৱাইছোঁ আপোনালোকক কেইবাবছৰ আগৰ পিছে ঘৰ যাবি নে যাবি ইয়াৰ পাছত বাবু ফটো কেইটামান মাৰচোন আমাৰ পইচা পৰি আছে ইয়াত বিভিন্নজনে পইচা পেলায় এই কোনে পেলাই আৰু ভক্তসকলে পেলাই দিয়ে ইয়াতে তুমি এইফালে থিয় হৈ দিয়া মই ফটো এটা মাৰিম এইফালে ধুনীয়াকৈ কালিয়া দমনৰ ওচৰত মাৰিবা ব'লা বিভিন্ন ধৰণৰ প্ৰতিকৃতি আছে ইয়াতে শ্ৰীকৃষ্ণ শিশুলীলাৰ পৰা আদি কৰি শ্ৰীমন্ত শংকৰদেৱে যে ব্ৰহ্মপুত্ৰ পাৰ হৈছিলে সাঁতুৰি তাৰে দৃশ্য এয়া ঘৰ বাৰিষাত আৰু এয়া অনন্ত শয্যাত আমাৰ ভগৱান বিষ্ণু আৰু মহালক্ষ্মী আৰু এই যিখন সজ্জাত হৈ আছে নাগ এটাৰ ওপৰত কি নাগ কৈছে আপোনালোকে জনাব সাপটোৰ নাম কি কেইবাটাও আছে সাপৰ মুখ 2 3 4 5 5মুখীয়া সাপ আৰু বিভিন্ন ধৰণৰ দৃশ্য আছে ইয়াতে প্ৰতিকৃতি আছে এয়া গজৰাজ যেতিয়া বিপদত পৰিছিলে সেই ফুলপাহ ভগৱানলৈ অৰ্পণ কৰিছিলে যেতিয়া উদ্ধাৰ হৈছিলে গজৰাজক এইফালে কুম্ভীৰ এটাই ধৰি আছে মানে ঘৰিয়াল এটাই আপোনাৰ এনেধৰণে আৰু বাসুকৃষ্ণগত নাগ এয়া বাসুদেৱ শ্ৰীকৃষ্ণ উদ্ধাৰ কৰিছে বৰষুণৰ পৰা ৰক্ষা কৰিছে যিহেতু কংসই মাৰিব বিচাৰিছিল এই প্ৰাণীটোৱে শিয়াল চাগে বাট দেখুৱাই লৈ গৈ আছে আৰু এইফালে পুতনা ৰাক্ষসী যাওঁ ব'লা অলপমান দেখুৱাই দিলোঁ আপোনালোকক এই নৰুৱা থানৰ পৰা কুসুমতলা ফালে আহিছোঁ আৰু এইটো কয় বাঘমৰা বুলি কয়
দেখিছে নামঘৰটো দেখুৱাই দিছোঁ দূৰৰ পৰাই নামঘৰৰ পৰিৱেশটো ধৰণৰ যাওঁগে বিদায় শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী নৰুৱা থান দেখিছে বায়ন গায়ন ভাল লাগিলে আহি